যোৰহাটৰ বৰখঙীয়া নয়নজ্যোতি পুথিভঁৰালৰ উদ্যোগত আৰু অঞ্চলৱৰ্তী ৰাইজৰ সহযোগত কাতি বিহু উদযাপন। নয়নজ্যোতি পুথিভঁৰালৰ প্ৰাংগণত ৩১ আহিন ১৮ অক্টোবৰ শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে কাতি বিহু পালন কৰা হয়। তুলসীৰ তলে মৃগ পশু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে, কাৰ ঘৰত লগাই চাকি গোসাই ফুৰে দিনে, ৰাতিও ৰাম অ ৰাম 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 ৰাম। শৰতৰ পথাৰত ধানৰ ঠকাই ভুমুকি, মাৰতে অসমৰ বুকুলৈ অহা অসমীয়া। জাতীয় কৃষ্টি কাতি বিহুটি শনিবাৰে বৰখঙীয়া গাঁৱৰ নয়নজ্যোতি পুথিভঁৰাল প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে ৭ম বৰ্ষৰ বাবে আয়োজন কৰা হৈছে। কাতি বিহু উপলক্ষে পুৱা ৭ বজাত পৰিৱেশ নিকাকৰণ, ৭:৩০ বজাত বিহুৰ পতাকা উত্তোলন, গছপুলি ৰোপণ আৰু পুৱা ৮:৩০ বজাত অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গ তথা নয়নজ্যোতি পুথিভঁৰালৰ সক্ৰিয় কৰ্মী প্ৰয়াত বিতুৰাজ নেওগৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আয়োজন কৰা হয়। পুৱা ৯:৩০ বজাত চিত্ৰাংকন আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা, বিয়লি ২:৩০ বজাত সম্বৰ্ধনা তথা পুৰস্কাৰ বিতৰণ, ৪ বজাত তুলসী ৰোপণ আৰু বন্তি প্ৰজ্বলনৰ পিছতে সন্ধিয়া ৬ বজাত বৈষ্ণৱসকলে নাম প্ৰসংগ কৰে। সন্ধিয়া ৭ বজাত গণিকা প্ৰদৰ্শন কৰি প্ৰয়াত বিতুৰাজ নেওগৰ সোঁৱৰণত স্থানীয় যুৱক যুৱতীসকলৰ দ্বাৰা দধিচি মুনিৰ অষ্টিদান বিদ্যাসুৰ বধ ভাওনা, অৰবিন্দ নেওগৰ পৰিচালনা আৰু দোহাৰ শ্ৰীমন্ত বৰা তথা সংগীবৃন্দৰ সহযোগত প্ৰদৰ্শন কৰা হয়। আমি এবাৰ আমাৰ এইটো ৭ম বাৰ্ষিক কাতি বিহু উদযাপন আমি প্ৰতি বছৰে আমি আমাৰ নয়নজ্যোতি পুথিভঁৰালৰ তৰফৰ পৰা আমি কাতি বিহু উদযাপন কৰি আছোঁ। কিন্তু এবাৰ আমাৰ অশ্ৰুসক্ত নয়নেৰে আমি এবাৰ কাতি বিহু উদযাপন কৰিবলগীয়া হৈছে, কিয়নো আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত বৰ্তমান উপস্থিত নাই। তেওঁবিহীন আমি প্ৰথমবাৰ বাবে এইবাৰ আমি কাতি বিহু ভাগ উদযাপন কৰিব লগা হৈছে। বেয়া লাগিছে, কিন্তু আমাৰো নিজৰ দায়িত্বখিনি পালন কৰি যাব লাগিব। সেয়েহে আমি ৰাতিপুৱা পতাকা উত্তোলনৰ পাছতেই আমি আমাৰ সকলোৰে হিয়াৰ আমঠু লুইত কণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়ালৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তাৰ পাছত আমি সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আমাৰ স্থানীয় গাঁও ভিত্তিক তথা আঞ্চলিক ভিত্তিক আমি অনুষ্ঠিত কৰিছিলোঁ। তাৰ পাছতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান তথা বঁটা বিতৰণী অনুষ্ঠানো আমি আৰম্ভ কৰিছিলোঁ। ইয়াৰ পাছতে আমি এতিয়া এভাগী মহাপুৰুষীয়া নাট, কিয়নো আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ লগতে আমিও এজন আমাৰ অতি সক্ৰিয় কৰ্মীক আমি বিগত বৰ্ষক হেৰুৱালোঁ। বিগত বৰ্ষৰ আমাৰ যোনজন ভাওনাৰ পৰিচালক তথা আমাৰ এই নয়নজ্যোতি পুথিভঁৰালৰ কৰ্মকৰ্তা, এজন সক্ৰিয় সদস্য, তেওঁক আমি হেৰুৱাইছিলোঁ। আৰু তেওঁ সোঁৱৰণতে আজি আমাৰ এভাগী মহাপুৰুষীয়া ভাওনা আমি অনুষ্ঠিত কৰিছোঁ, বিদ্যাসুৰ বধ আৰু দধিচি মুনি অষ্টিদান আৰু বিদ্যাসুৰ বধ। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।